এজন শিল্পীয়ে ইয়াতকৈ আৰু কি বেছি পাব লাগে। পৃথিৱীত হয়তো ইয়াতকৈ বেছি মান সন্মান শ্ৰদ্ধা ভক্তি যি কয় আপুনি আপোনাৰ অন্তৰৰ যিমান যি আছে এজন শিল্পীৰ প্ৰতি ইয়াতকৈ হয়তো আৰু পৃথিৱীত কোনেও বেছি পোৱা নাই। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই সমাধিত আহিলে এই উপলব্ধিটো খুব ভালকৈ হয়। এজন শিল্পীয়ে ইয়াতকৈ আৰু কি বেছি পাব। হয়তো তেওঁ চাগৈ যিমান কাম কৰিব লাগে তেওঁ 52 বছৰ বয়সলৈ তাতকৈ হয়তো তেওঁ 100 গুণ বেছি কাম কৰি থৈ গৈছে খুব কম সময়ত। সেইকাৰণে তেওঁক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে তেওঁক চিনি পাইছে। মানুহৰ হিয়াই হিয়াই তেওঁ গুঠি আছে। দেখিছেনে যিবিলাক গামোচা দিছে এই গামোচাবিলাকত তেওঁৰ যিবিলাক গান তেওঁৰ যিবিলাক কথা সেই কথাবিলাক লিখি লিখি গামোচাবিলাক গোটেইখন তাৰমানে সমাধিস্থলীত আঁৰি আঁৰি থৈ দিছে। কিবা এক আচৰিত যেন এনেকুৱা হয়তো পৃথিৱীত কোনো মানুহেই দেখা নাই আৰু কাৰো ক্ষেত্ৰতে হোৱা নাই এনেকুৱা। ইমান প্ৰিয় আছিল তেওঁ, কি ক'ব ভাষাৰে যাক বুজাই ক'ব নোৱাৰি। মৌনতাই এই সকল লোকৰ কাৰণে শ্ৰদ্ধা। দেখিছেনে চাকি বন্তি জ্বলোৱা ঠাই কেনেকৈ ভগৱানকো হয়তো এনেদৰে পূজা নকৰে মানুহে। সাক্ষাৎ ভগৱান আহি থিয় দিলে মানুহে এনেকৈ চাগে পূজা কৰিব নোৱাৰিব। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যেনেকৈ মানুহে মৰম দিছে হয়তো পৃথিৱীত ভিতৰতে প্ৰথম ডেকা বুঢ়া গাভৰু সকলো লোকে আহি এবাৰ দৰ্শন কৰিছেহি তেওঁৰ সমাধিস্থলী। তাতেই যেন মানুহে শান্তি পাইছে। আমি নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ, কাৰণ আমি জুবিনৰ দেশত জন্মগ্ৰহণ কৰিছোঁ। সেইটোৱেই আমি ভাগ্যৱান বুলি ভাবোঁ। এনে এজন মহান লোকৰ এনে এজন মহান শিল্পী তেওঁৰ দিনত যে আমি জন্মগ্ৰহণ কৰিলোঁ আমিও ধন্য।